নমস্কাৰ মেধাশ্ৰীনিৰ সকলোকে স্বাগতম জনাইছো ডাইৰেক্ট কোৱেশ্চন নম্বৰ 9 লৈ আহিছো ধৰা হল সংহতি এৰ ওপৰত r আৰু s দুটা সম্পৰ্ক তলৰ উক্তিবিলাক সঁচা নে মিছা পৰীক্ষা কৰা প্ৰথমটো আমাক কি দিছে যদি r সতুল্য তেন্তে r ইনভাৰ্স সতুল্য দেখাব লাগে ইয়াৰ ৰিলেটেড যি pdf আৰু হ্যান্ডরিটেন ফৰ্মত যিখিনি নোট আছে সেইখিনি ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া আছে যদি এতিয়ালৈকে আপলোড হোৱা নাই অতি সোনকালে আমি এইখিনি আপলোড কৰিম তো কি কৈছে প্ৰথম যে এৰ ওপৰত r আৰু s দুটা সম্পৰ্ক ইয়াৰ আমাক r ৰ কথাই কৈছে ইয়াত r আছে s টো পিছৰ কোৱেশ্চন কিটাত আছে বাৰু তো ইয়াত কি আছে নাম্বাৰ a ন যেহেতু r এৰ ওপৰত এটা সম্পৰ্ক হয় এটাকে কি লিখিম যে r is a subset of a cross a হয় এতিয়া ইয়াৰ পৰা আমি কি লিখিব পাৰো যে r ইনভাৰ্স টু ইয়াৰ কি হ'ব a cross a এৰ এটা সাবসেট হ'ব প্ৰথমতে আমি এই বস্তুটো কৈ ল'ব লাগিব ঠিক আছে ক্লিয়াৰ ভাবিও এপাক কৈ ল'ব লাগে গতিকে কি হ'ব এটাকে r ইনভাৰ্স a এৰ ওপৰত এটা সম্পৰ্ক হ'ব এতিয়া আমাক কি বুলি কৈছে যে r সতুল্য তেন্তে r ইনভাৰ্স সতুল্য এতিয়া আমি কি কৰিম ধৰা হল এটা এলিমেন্ট লৈ লম a belongs to capital a small a belongs to capital a হয় এটাকে কি হ'ব small a small a এই যেটো অৰ্ডাৰ পেয়াৰটো এটো ক'ত থাকিব r ত থাকিব কিয় কাৰণ r যেহেতু r সতুল্য অলৰেডি আমাৰ কোৱেশ্চনটো r সতুল্য বুলি দিয়া আছে হয় এতিয়া ইয়াৰ ইনভাৰ্সটো যদি লও ইয়াৰ যদি বিপৰীত সম্পৰ্ক লিও কি হ'ব a, a এটো ক'ত থাকিব এটো থাকিব r ইনভাৰ্স দেখা দেই কথা গতিকে কি ইয়াৰ পৰা আমি কি লিখিব পাৰো তলন তোমালকে তলন লিখিবা মই সাইডত লিখি দিছো এটাকে r ইনভাৰ্স সতুল্য ঠিক আছে গতিকে a, a টো যদি r ত থাকে a, a টো r ইনভাৰ্স টো থাকিব দেখা দেই কথা হয় গতিকে আশা কৰো এটো বুজি পাইছা চাগে পিছৰটো লাইছো নেক্সট বি নাম্বাৰ যদি r সমতুল্য সম্পৰ্ক তেন্তে r ইনভাৰ্স সমতুল্য সম্পৰ্ক এতিয়া r যদি সমতুল্য সম্পৰ্ক হ'বলে হয় তেতিয়ালে কি হ'ব r সতুল্য হ'ব তাৰ পিছত সমমিত হ'ব আৰু সংক্ৰামক হ'ব হয় আমি আগৰে পঢ়িছো তোমালকে যদি এইটা বস্তু অকমান ডাউট আছে তেতিয়ালে আমাৰ এটো ভিডিও চাই লবা তেতিয়ালে বস্তুখিনি তোমাৰ বহুত ক্লিয়াৰ হৈ যাব মানে তেতিয়াহে এইখিনি বস্তু ভালকে বুজি পাবা মানে ঠিক আছে বাৰু এতিয়া r সমতুল্য সম্পৰ্ক গতিকে r সতুল্য সংক্ৰামক আৰু সমমিত হ'ব গতিকে আমি r ইনভাৰ্সও হেকিটা হয় বুলি দেখাই দিব লাগে তিনটা চেক কৰিব লাগে ঠিক আছে এতিয়া ইয়াৰ প্ৰথমখিনি ইয়াৰ আগৰ কোৱেশ্চনটো নিচিনা একেই মানে কোৱেশ্চন নম্বৰ a টো নিচিনা একেই হেখিনি মই কৰি লও এতিয়া আমি r ইনভাৰ্সৰ কাৰণে সতুল্যতাটো হয় বুলি লেখাম অথনিৰ নিচিনা একেই লিখিম কি ধৰা হল small a belongs to capital A therefore a, a belongs to r কিয় যেহেতু r সতুল্য হয় ইয়াৰ পৰা আমি কি লিখিব পাৰো যে a, a belongs to r inverse হয় এটাকে কি হ'ব r সতুল্য সৰি r inverse সতুল্য ঠিক আছে এটো দেখালো অথনিৰ নিচিনা একে এতিয়া নেক্সট আমি দেখাম যে r সমমিত বুলি লেখাম একে এবাৰ কি ধৰিম r ইনভাৰ্স পৰা স্টাৰ্ট কৰো ধৰা হল a, b belongs to r inverse ঠিক আছে এতিয়া a, b যদি r inverse ত থাকে তেতিয়া হলে কি হ'ব ইয়াৰ উল্টাটো মানে b, a ক'ত থাকিব b, a থাকিব r ত হয় এতিয়া b, a যদি r ত থাকে তেতিয়া হলে কি হ'ব a, b তেতিয়া হলে a, b ও r ত থাকিব কিয় কাৰণ r টো সমমিত যেহেতু r সমমিত হয় গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো যে b, a ক'ত থাকিব r ইনভাৰ্স ত থাকিব এই স্টেপটো পৰা এটো স্টেপত হয়
গতিকে আমি কি পালো a, b r ইনভাৰ্সত থাকিব গতিকে b, a ও r ইনভাৰ্সত থাকিব গতিকে আমি কি ক'ব পাৰো যে এটাকে r ইনভাৰ্স সমমিত হয় তো আশা কৰো বুজি পাইছা চাগে মই এটো পাৰ্ট ৰিমুভ কৰি দিছো এবাৰ আমি সংক্ৰামকতাটো চেক কৰিম হয় তো লিখিম কি ধৰা হল a, b belongs to r inverse আৰু b, c belongs to r inverse এতিয়া মিলাম আৰু কেনেকৈ মিলাব পাৰি হয় এতিয়া মই প্ৰথমতে কি লিখিম b, c belongs to r inverse ইয়াৰ পৰা মই কি লিখিব পাৰো যে c, b belongs to r আৰু কি লিখিব পাৰো আৰু a, b belongs to r inverse ইয়াৰ পৰা মই কি লিখিম যে b, a belongs to r ঠিক আছে এতিয়া c, b আৰু b, a এই দুটাৰ পৰা মই কি লিখিব পাৰো এটাকে c, a belongs to মই r লিখিব পাৰো হয় আৰু ইয়াৰ বিপৰীত সম্পৰ্কটো যদি লিখো মানে কি লিখিব পাৰো যে c, c belongs to মই r inverse লিখিব পাৰো ঠিক আছে গতিকে মই স্টাৰ্টিংত কি লিখিছিলো a, b, c এই দুটাৰ পৰা মই কি পালো a, c belongs to r inverse মানে a, belongs to r inverse b, c belongs to r inverse গতিকে a আৰু b টো ৰিলেটেড মানে ৰিলেট কৰি পেলাই মই কি কৰিলো এটা অৰ্ডাৰ পেয়াৰ বনালো যেটো ক'ত থাকে r inverse ত থাকে ইয়াৰ মিনিং কি এটাকে a, b belongs to r inverse b, c belongs to r inverse implies ইয়াৰ পৰা মই কি পালো যে a, c belongs to r inverse গতিকে কি লিখিম যেতে এটাকে r সংক্ৰামক হয় যেহেতু সৰি r inverse সংক্ৰামক গতিকে যেহেতু আমাৰ যেটো r inverse কি সতুল্য হৈ গল সমমিত হৈ গল আৰু সংক্ৰামক হৈ গল গতিকে কি এটাকে r inverse এটা সমতুল্য সম্পৰ্ক r inverse এটা সমতুল্য সম্পৰ্ক তো আশা কৰো বুজি পাইছা চাগে নেক্সট c নাম্বাৰ যদি r আৰু s সমমিত তেন্তে r ইউনিয়ন s টো সমমিত হেতু দেখাব লাগে হয় তো প্ৰথমখিনি আগগিটা নিচিনা একে কি কৰিম যেহেতু r, s r আৰু s লিখো ৰবা যেহেতু r আৰু s a ক্ৰস না a ৰ ওপৰত দুটা সম্পৰ্ক হয় তো এটাকে কি লিখিম যে r is a subset of a cross a আৰু s is a subset of a cross a ঠিক আছে ইয়াৰ পৰা মই কি লিখিব পাৰো যে r inverse নালাগে r inverse তো দৰকাৰ নাই ঠিক আছে তো দুটা সম্পৰ্ক বুলি আমি কৈ দিলো এতিয়া ইয়াৰ পৰা কি লিখিব পাৰো এটাকে যে r union s is a subset of কি হ'ব a cross a হ'ব ঠিক আছে এটাকে r union s এৰ ওপৰত এটা সম্পৰ্ক হল সম্পৰ্কটো হয় বুলি আমি এস্টাবলিশ কৰি দিলো এতিয়া কি কৰিব লাগে এহতক মানে সমমিত হয় ন ঠিক আছে এতিয়া আমি কি কৰিম ধৰা হল বুলি লিখিম আৰু হয় কি ধৰা হল যে a, b belongs to r union s a, b to r union s ত আছে বুলি আমি ধৰি লম ঠিক আছে ইয়াৰ পিছৰ ষ্টেপত কি লিখিম যে a, b belongs to r বা a, b belongs to s লেখা দেই কথা r union s ত যদি আছে তেতিয়াহলে আমি গম নাপাও যে a, b টো ইয়াৰ আছে না ইয়াৰ আছে গতিকে বা লিখিম হয় তো implies ইয়াৰ পৰা মই কি লিখিব পাৰো যে b, a belongs to r বা
B, A belongs to S. কিয় লিখিব পাৰো যিহেতু R, S সমমিত এটা সমমিত বুলি কোৱেশ্চনটোতে আমাক দি হৈছে গতিকে ইয়াৰ পৰা মই কি লিখিব পাৰো যে B, A belongs to R union S লিখিব পাৰো গতিকে আমি স্টাৰ্ট কৰা কৈছিলো A, B R union S ত থাকে আৰু B, A R union S ত থাকে বুলি আমি এডাই কৰিলো ইয়াৰ পৰা স্টাৰ্ট কৰি ইয়াত এডাই কৰিলো গতিকে ইয়াৰ মিনিংটো কি যে R union S এটা সমমিত সম্পৰ্ক তলত লিখিবা যে এটাকে R union S এটা সমমিত সম্পৰ্ক লিখিবা আৰু দেই তো আশা কৰো এটো বুজি পাইছা চাগে নেক্সট ডি নাম্বাৰ কি কৈছে যদি R আৰু S সতুল্য তেন্তে R ইন্টাৰসেকশন S টো সতুল্য তো এটো কোৱেশ্চন নম্বৰ সি নিচিনা প্ৰায় একে মই অলমোস্ট একে ৰাখিছো ইয়াত এটা বস্তু চেঞ্জ কৰি দিম যে ইন্টাৰসেকশন আছে গতিকে ইয়াত ইন্টাৰসেকশন ইয়াতো ইন্টাৰসেকশন হ'ব তো এটো অংক স্টাৰ্ট কৰিম ধৰা হল ওকে ধৰা হল capital small a belongs to R আৰু A, belongs to S যত for all A belongs to মানে small a belongs to A ইয়াত চোৱা ইয়াত আমি কি কলো যে এটা অৰ্ডাৰ পেয়াৰ কি থাকে R ত থাকে হয় আৰু এটো অৰ্ডাৰ পেয়াৰ S ত থাকে আৰু কেনেকুৱা এই A এলিমেন্ট বিলাক কেনেকুৱা যে A for all A belongs to A মানে A ৰ প্ৰত্যেকটো এলিমেন্টৰ কাৰণে সব নিজৰ লগত ৰিলেটেড এই তেনেকুৱা যিমান গিটা পেয়াৰ আছে মানে ধৰা 1 2 3 4 যদি আছে 1 1 2 2 3 3 4 4 এই গুটেখিনি কত থাকিব R ত থাকিব আৰু S ত থাকিব দুইটাতে আছে বুলি আমি কৈ লৈছো হ'ব গটিকে কি হ'ব এটাকে A, যদি এই গুটেখিনি এলিমেন্ট R ত থাকে গুটেখিনি এলিমেন্ট যদি S ত থাকে তেতিয়ালে কি হ'ব এই গুটেখিনি এলিমেন্ট R ইন্টাৰসেকশন S ত থাকিব দেখা দেই কথা গটিকে গুটেখিনি এলিমেন্ট যেতিয়া R ইন্টাৰসেকশন S ত থাকিব তেতিয়া হলে কি হ'ব সো মানে এই সংহতিৰ যিমানখিনি এলিমেন্ট আছে ধৰা 1 2 3 4 তাৰ গুটেখিনি এলিমেন্ট যদি নিজৰ লগত ৰিলেটেড মানে 1 1 2 2 3 3 4 4 হয় সেই গুটেখিনি যদি R ত থাকে গুটেখিনি যদি S ত থাকে তেলে গুটেখিনি R ইন্টাৰসেকশন S ত থাকিব obviously আৰু গুটেখিনিয়ে যদি R ইন্টাৰসেকশন S ত থাকে তেলে R ইন্টাৰসেকশন কি নিজে এটা এটাকে R ইন্টাৰসেকশন S সতুল্য নিজে এটা সতুল্য সম্পৰ্ক হয় তো আশা কৰো এটো বুজি পাইছা চাগে ইয়াৰ কিবা যদি ডাউট থাকে কমেন্ট সেকশনত জনাবা আৰু পাৰিলে লাইক এটা শেয়াৰ এটা বা কমেন্ট জবি মানে লাইক এটা বা সাবস্ক্ৰাইব টো কৰি থবা ঠিক আছে এতিয়াও মানে কি আমাৰ বেছি মানে ষ্টুডেন্টক আমি যেতিয়া ৰিচ কৰিব পাৰো তো আশা কৰো বস্তুখিনি হেল্পফুল হৈছে চাগে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং